মন কৰিবচোন, ঘৰৰ সন্মুখৰ পথত ঘূৰি ফুৰা কুকুৰবোৰৰ সংখ্যা ক্ৰমে কমি আহিছে। বিশেষকৈ নগৰসমূহৰ পথতে বাস কৰা অঘৰী কুকুৰৰ সংখ্যা দ্ৰুতগতিত কমিছে। অৱশ্যে প্ৰাকৃতিক কাৰণত কমা নাই পদপথৰ কুকুৰ। বহু হৃদয়ৱান ব্যক্তিয়ে আহাৰ খুৱাই প্ৰতিপাল কৰি ৰখা অঘৰী কুকুৰৰ সংখ্যা কমিছে এচাম নৰাধমৰ বাবেহে। কিছুদিনৰ পূৰ্বে গুৱাহাটীত উপদ্ৰৱ কৰিছিল কুকুৰ চোৰে। গাড়ীত ঘূৰি ফুৰা চোৰে চেক বুজি পথৰ কুকুৰ ধৰি নিছিল। উজনিতো কুকুৰ চোৰৰ গেঙে উপদ্ৰৱ কৰিলে। সম্প্ৰতি নামনিত আৰম্ভ হৈছে ভয়ংকৰ হাৰত কুকুৰ চুৰি। সৰভোগ বৰপেটা ৰোড হাউলিয়াদি এলেকাৰ পৰা প্ৰতিনিশা নোহোৱা হৈছে অঘৰী কুকুৰ। সৰভোগৰ হাইৱে চকৰ পৰাই প্ৰায় 30টা কুকুৰ অন্তৰ্ধান হৈছে। কিন্তু চোৰক গ্ৰেপ্তাৰ কৰি ঘটনাৰ সবিশেষ উদঘাটন কৰিছে আৰক্ষীয়ে। প্ৰাপ্ত তথ্য অনুসৰি নাগালেণ্ড আৰু মিজোৰামৰ কুকুৰৰ মাংস ব্যৱসায়ীয়ে অসমৰ এজেণ্টক কুকুৰ যোগানৰ ঠিকা দিছে। সেই অনুসৰি চোৰে ধৰি নিছে পথৰ কুকুৰ। 20টা কুকুৰ যোগানৰ বিনিময়ত চোৰে 1 লাখ টকা কমিছন পাইছে। উজনিৰ নিৰ্দিষ্ট এলেকাত নগা বেপাৰীক কুকুৰ চমজাই দিলেই প্ৰদান কৰিছে চুক্তিৰ ধন। তদুপৰি গাড়ীৰ খৰচ সুকীয়াকৈ দিছে নগা কুকুৰ বেপাৰীয়ে। নাগালেণ্ডৰ কুকুৰ মাংসৰ বেপাৰী চক্ৰৰ সৈতে কাৰ্বি আংলঙৰ কেইবাজনো যুৱক জড়িত বুলি প্ৰমাণিত হৈছে। তেওঁলোকক গ্ৰেপ্তাৰো কৰিছে আৰক্ষীয়ে। বৰপেটাত কুকুৰ চুৰি কৰা কাৰ্বি যুৱক বৰ্তমান আৰক্ষীৰ জিম্মাত আছে। কিন্তু ধৰা পৰাৰ পিছতো অসমত কমা নাই কুকুৰ চোৰৰ তাণ্ডৱ। সহজলভ্য ধনৰ আশাত নগা বেপাৰী কুকুৰ যোগান ধৰিবলৈ অসমৰ বহুতে দায়িত্ব লৈছে বুলি সদৰি কৰিছে গোলাঘাট আৰক্ষীয়ে। নিউজ ডেস্ক বাৰ্তাইনী।